নমস্কাৰ। কিমাননো আৰু বেলেগ কথা পাতি আজি ভাবিলোঁ অকণমান নিজৰ কথাই পাতোঁ। নিজৰ ঘৰখনৰ কথা। ধৰি লওক আমাৰ ঘৰবিলাকত কেতিয়াবাতো হয় কাজিয়া পেচাল হয়। তেনেকৈ স্বামী আৰু স্ত্ৰীৰ মাজত যেতিয়া কাজিয়া পেচাল হয়, মোৰো হয়, সকলোৰে হয় বাৰু, এইটো গতানুগতিক কথা। মোৰ আৰু মোৰ স্বামীৰ মাজত কেতিয়াবা কথাৰ অমিল হ'লে, ধৰি লওক তেওঁ কোৱা কথাটো মই মানি লোৱা নাই, মই কোৱা কথাটো তেওঁ মানি লোৱা নাই, অকণমান লাগিলে আৰু খুটখাটকৈ। কিন্তু মোৰতো আৰু খুটখাটকৈ লাগি থাকে, মোৰ একেবাৰে লাগি থাকে, এইটো মোৰ স্বভাৱ। তো মই কথাটো ভাবি মই যদি ল'ৰা ঘৰত নাথাকে মই মেছেজ কৰোঁ তাক, চোৱা না পাপাই এনেকৈ মোৰ লগত কাজিয়া কৰিছে, মোৰ কথাটো শুনা নাই, মোৰ কথাটো নহয় বুলি কৈছে। সিও একদম ছাপোৰ্ট কৰি মেছেজ দিব আৰু, ঠিক আছে পাপা এনেকুৱা, পাপাই তেনেকুৱা, পাপাই কিয় তেনেকুৱা কৰিব লাগে, ঠিক আছে মই গৈ পাপাক কম ৰ'বা। মই আৰু পূৰা ভাবি থাকোঁ ল'ৰা আহি দেউতাকক আজি ক'ব যে পাপা মাৰ লগত কিয় এনেকুৱা কৰিছা। তাৰপিছত ল'ৰা আহিলে অফিচৰ পৰা, বাৰাণ্ডাতে দেউতাক বহি থাকে, মোবাইল টিপি থাকে এইটো অভ্যাসহে আৰু মোবাইল টিপা। তাৰপিছত ল'ৰাই আহি ধুনীয়াকৈ দেউতাকক মাত দিব, অ' পাপা কি কৰি আছা? দেউতাকে আছোঁ ঠিকে আছোঁ। ল'ৰা ভিতৰলৈ গ'ল, মই ভাবি আছোঁ আৰু ক'ব। তাৰপিছত অলপ পিছত ল'ৰা মুখ হাত ধুই আহি ড্ৰয়িং ৰুমত একদম দেউতাকৰ লগত বহি ধুনীয়াকৈ গপ্প মাৰি আছে। কথাটো নোলায়হে নোলায়। মোৰতো একদম বেলেগ খং উঠি গৈছে, কিয় সি নোলায়। তাৰপিছত লাহেকৈ যদি মই তাক কওঁ যে পাপাক কথাটো কোৱা, তোমালোকৰ মাজত আৰু মই সোমাই থাকিব নোৱাৰোঁ, এইবিলাক কি কাজিয়া পেচাল ক'ত আৰু খং কৰি থাকিব। নাই, মোৰো খং শেষ হয়। সংসাৰবোৰ তেনেকেই চলে। সংসাৰবিলাকত কেতিয়াবা হ'ব পাৰে অমিল, কেতিয়াবা ইজনৰ কথা আনজনে নামানিব পাৰে, কিন্তু সেইটোতে লাগি আমি থাকিব নালাগে। সদায় মৰম চেনেহৰ মাজেৰে আমি আগবাঢ়ি যাব লাগে। অভিমান কৰিব লাগে, য'ত অভিমান থাকে তাত মৰমো বেছি থাকে। ঠিক আছে, ধন্যবাদ।